97 বছৰ বয়সত দেহাবসান প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ। ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহত শেষকৃত্য সম্পন্ন। এটা পূৰ্ণজীৱন পৰিক্ৰমাৰ অৱসান ঘটাই গুচি গ'ল দেশ আৰু ৰাজ্যৰ বহু ঘটনা প্ৰবাহৰ সাক্ষী প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী। দেওবাৰে পুৱা 7:35 এহলীৰা সম্বৰণ কৰে যুগজয়ী সাংবাদিক সাহিত্যিকজনে। 19 ফেব্ৰুৱাৰীৰ পৰা দিছপুৰ GNRCত চিকিৎসাধীন হৈ আছিল চক্ৰৱৰ্তী। ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ মৃত্যু ৰাজ্যখনৰ বাবে এক বৃহৎ ক্ষতি। GNRCৰ পৰা পাঞ্জাবাৰীৰ বাসগৃহলৈ নিয়া হয় নশ্বৰ দেহ। বাসগৃহৰ পৰা ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ নশ্বৰ দেহ ৰুক্মিণী নগৰত থকা জ্যেষ্ঠ নাগৰিকৰ কাৰ্যালয়সহ তেওঁ জড়িত থকা কেইবাটাও সংগঠনৰ কাৰ্যালয়লৈ লৈ যোৱা হয়। বিয়লি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য ব্যৱস্থা কৰা হয়। শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা, জিলায়ুক্ত স্বপ্নীল পাল, বিজেপিৰ ৰাজ্য সভাপতি দিলীপ শইকীয়া ইত্যাদি। থকাৰ এটা হাবিয়া এটা পুহিছিলে, নহ'লগৈ। আমি আজি অতিকে মৰ্মাহত যে বিগত 70 বছৰৰো অধিক কাল অসমৰ সংবাদ জগতক এক প্ৰকাৰ সবলভাৱে প্ৰতিনিধিত্ব কৰা, যে দেশৰ ভিতৰতে আটাইতকৈ জ্যেষ্ঠ কৰ্মৰত সাংবাদিক। সেইকাৰণে তেওঁ 95 বছৰ বয়সলৈকে তেওঁ নিউজ লিখিছিল। ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ কথা আচলতে আমি বেলেগ ধৰণেও ক'ব পাৰোঁ যে তেখেতৰ যি জীৱনী শক্তি, তেখেতৰ যি প্ৰাণ শক্তি, আৰু সেই জীৱনী শক্তিৰে তেখেতে শেষ মুহূৰ্তলৈকে সাংবাদিকতাৰ লগত জড়িত হৈ আছিল। ইমান তেখেতৰ সেই প্ৰাণ শক্তি বা তেখেতৰ সেই এনাৰ্জি, এইটো কিন্তু সঁচাকৈ এটা প্ৰবাদ প্ৰতিম এটা ঘটনাই। হয়, অসমৰ সংবাদ জগতৰ এগৰাকী মহীৰূহ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ডাঙৰীয়াৰ মহাপ্ৰয়াণে অসমৰ কেৱল সংবাদ জগতখনেই বুলিয়ে নহয়, অসমৰ এক জীৱন্ত ইতিহাসৰ সাক্ষী স্বৰূপ এগৰাকী ব্যক্তিয়ে বহন কৰি লৈ আছিল। তেওঁৰ মহাপ্ৰয়াণত আমি সকলো মৰ্মাহত। 9খনকৈ অসমীয়া দৈনিক আৰু সাপ্তাহিক বাতৰি কাকতৰ লগতে ইংৰাজী কাকতত সম্পাদক হিচাপে জড়িত আছিল চক্ৰৱৰ্তী। দ্য আছাম ট্ৰিবিউনত উপ সম্পাদক হিচাপে আৰম্ভ কৰিছিল সাংবাদিকতা। দৈনিক অসম, দৈনিক জনমভূমি, আজিৰ বাতৰি, নতুন দৈনিকত সম্পাদক হিচাপে কৰিছিল কাৰ্যনিৰ্বাহ। আজিৰ বাতৰি কাকত, আমি অসমৰ জনগণ, শংকৰ জ্যোতি, প্ৰাগজ্যোতিষতো সম্পাদক হিচাপে জড়িত আছিল চক্ৰৱৰ্তী। নৰ্থ ইষ্ট অবজাৰ্ভাৰতো সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল চক্ৰৱৰ্তীয়ে। 1989 চনত জনসংযোগ বিভাগৰ সঞ্চালক হিচাপে কৰিছিল অৱসৰ গ্ৰহণ। চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত পুনৰ সাংবাদিকতাৰ সৈতে জড়িত হৈ পৰে চক্ৰৱৰ্তী। সাংবাদিকতাৰ লগতে বিভিন্ন সামাজিক কাৰ্যতো জড়িত আছিল ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী। শিক্ষা গ্ৰহণ কালত ছাত্ৰ ৰাজনীতিতো অংশ লৈছিল চক্ৰৱৰ্তী। জ্যেষ্ঠ নাগৰিক সন্থাৰ গুৰু দায়িত্ব মূৰ পাতি লৈছিল। সাংবাদিকতাৰ কালত উগ্ৰবাদৰ বিৰোধিতা কৰিছিল আৰু আলফাৰ ৰোষতো পৰিছিল ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী। কিন্তু ভয় ভাবুকিকো আপোচ নকৰি থিয় দিছিল সাহসেৰে। 1928 চনত 8 অক্টোবৰত যোৰহাটৰ বালিগাঁৱত তেওঁৰ জন্ম হৈছিল। 1955 চনত অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। শিক্ষা শেষ কৰি আৰম্ভ কৰে সাংবাদিকতাৰ জীৱন আৰু দীঘলীয়া কৰ্মজীৱনত বিভিন্ন বঁটা বাহনেৰেও সন্মানিত হৈছিল তেখেত। 2019 চনত ৰাজ্য চৰকাৰৰ গণৰাজ্য দিৱস সাংবাদিকতা বঁটাৰেও হৈছিল সন্মানিত। আন বহু দল সংগঠনেও বিভিন্ন সময়ত সন্মানিত কৰিছে চক্ৰৱৰ্তী। মৃত্যুৰ সময়ত 2 পুত্ৰ, বোৱাৰী, জীয়ৰী, জোৱাই আৰু 4 নাতি এৰি থৈ যোৱা চক্ৰৱৰ্তীৰ মৃত্যুত বিভিন্ন দল সংগঠনে ইতিমধ্যে শোক প্ৰকাশ কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট বিনয় কলিতাৰ সহযোগত গুৱাহাটীৰ পৰা কৌশিক তালুকদাৰৰ ৰিপৰ্ট, NKTV+।